অসম চৰকাৰৰ ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত টোটেল 22ৰো অধিক ভেকেঞ্চি ইয়াত মুকলি কৰা হৈছে। গতিকে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, এজ লিমিট কিমান বা আপোনালোকৰ চেলাৰী কিমান হ'ব, গোটেইখিনি ডিটেইলছ জনাম। এই ভিডিঅ'টো শেষলৈকে চাব। মই চাৰ্ভাৰাজ জব ইনকুৱাৰী অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো এডভাৰটাইজটো আপোনালোকৰ 1 তাৰিখৰ পৰা মুকলি কৰা হৈছে আৰু লাষ্ট ডেটটো আপোনাৰ 15 তাৰিখ ৰাখিছে, অৰ্থাৎ 15 আগষ্টত ইয়াত লাষ্ট ডেট ৰাখিছে। আপোনাৰ পোষ্টটো হ'ব ষ্টাফ নাৰ্ছৰ। আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো থাকিব BSc নাৰ্ছিং বা জেনেৰেল নাৰ্ছিং কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত পোষ্ট আপোনাৰ 2204টা পোষ্ট আছে আৰু আপোনাৰ পাৰ মান্থ 20,000কৈ দৰমহা পাই যাব। নেক্সট আপোনালোকৰ এনেকুৱা ধৰণৰ ৰিজাৰ্ভেশ্যন থাকিব। আপোনাৰ পোষ্ট ৱাইজ পোষ্টবিলাক থাকিব। আপোনাক কৈ দিছোঁ যে জেনেৰেল কেটেগৰী অৰ্থাৎ UR কেটেগৰীত 17টা পোষ্ট আছে, OBC বা MOBC কেটেগৰীত 44টা পোষ্ট আছে, ST প্লেইনৰ পোষ্ট এটাও নাই অৰ্থাৎ 0 আছে, ST হিলছৰ আছে আপোনাৰ 80টা, SCৰ আছে আপোনাৰ 209টা, T ট্ৰাইবছৰ আছে আপোনাৰ 170টা আৰু PWD বা ওমেন বা এক্স ছাৰ্ভিচমেনৰ আপোনাৰ ইয়াত জনোৱা নাই। ইয়াৰ এজ লিমিটটো আপোনাৰ 40 ইয়াৰ্ছৰ পৰা থাকিব লাগিব। গতিকে এইটো আপোনাৰ য়ং এজৰ কাৰণে নহয়, 40 ইয়াৰ্ছৰ পৰা যিবোৰ কেণ্ডিডেট আছে সেইবোৰেহে এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ এজ ৰিলেক্সেশ্যনবিলাক এনেকুৱা ধৰণৰ থাকিব। SC STৰ কাৰণে 5 বছৰ আৰু MOBC বা OBCৰ কাৰণে 3 বছৰ, PWD কেণ্ডিডেটছৰ কাৰণে 10 বছৰ ৰাখিছে। নেক্সট আপোনাৰ অপেন কেটেগৰী অৰ্থাৎ UR কেটেগৰীৰ কাৰণে এজ লিমিটটো আপোনাৰ 40 ইয়াৰ্ছ, OBC বা MOBCৰ কাৰণে 43 ইয়াৰ্ছ, ST SC প্লেইন বা হিলছৰ কাৰণে 45 আৰু PWDৰ কাৰণে PWDৰ কাৰণে 50 ইয়াৰ্ছ ৰাখিছে। নেক্সট আপোনাৰ জোনবিলাক চাই লওক, কোনটো জোনত থাকিব আপোনাৰ এইটো অসমৰ, যিহেতু এইটো অসমৰে পোষ্ট হয়, অসমৰ বহুতকেইটা ডিষ্ট্ৰিক্টত থাকিব। গোটেই ডিষ্ট্ৰিক্টকেইটা চাই লওক। আপোনাৰ বৰাক ভেলীত আপোনালোকৰ চাচাৰ, হাইলাকান্দি, শ্ৰীভূমিত থাকিব। চেণ্ট্ৰেল আছামত মৰিগাঁও, নগাঁও, হোজাই, লৱাৰ আছামত বজালি, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ, কোকৰাঝাৰ, চাউথ চালমাৰা আৰু তামুলপুৰ। নৰ্থ আছামত আপোনাৰ বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি। আপাৰ আছামত চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়া। গতিকে এইকেইটা জোনত আপোনাৰ ভেকেঞ্চিবোৰ আছে। এপ্লিকেশ্যন ফিজটো আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছটো আপোনাৰ ৱেবছাইট মাধ্যমত অৰ্থাৎ মেৰিট লিষ্টৰ মাধ্যমত হ'ব। এইটো ৱেবছাইটত আপোনাৰ ছিলেক্ট কৰিলে আপোনালোকে গম পাব। তো এইখিনি আছিল। তো এইটো এটা কণ্ট্ৰেকচুৱেল বেছড পোষ্ট হয়, অৰ্থাৎ আপোনাৰ এইটো পাৰ্মানেণ্ট চাকৰি নহয়, কণ্ট্ৰেকচুৱেল হ'ব। আপোনাৰ 1 বছৰ 2 বছৰ যি হয় কণ্ট্ৰেক্ট বেছডত হ'ব। তো আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ইয়াতে আপোনালোকৰ ডকুমেণ্টছখিনি দি থৈ দিছে, আপোনালোকে চাই ল'ব পাৰে কি ডকুমেণ্টছ লাগে। তো এইখিনি আছিল। গতিকে ইয়াৰ এপ্লাই লিংকবিলাক মই ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ, আপোনালোকে গৈ এপ্লাই কৰিব পাৰে। ফুল ডিটেইলছখিনিও মই ন'টিফিকেশ্যন সহকাৰে দি থৈ দিছোঁ, আপোনালোকে গৈ চাব পাৰে। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ গোটেইখিনি কৰি দিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।